ভগৱানৰ জয় হ প্ৰণাম দেৱ তথাস্তু দেৱৰ দেৱেন্দ্ৰ আপোনাৰ আগমনত ধন্য হলো আমি দেৱতা মণ্ডলী কিন্তু দেৱৰ কিন্তু ব্ৰহ্মা কওকচোন আছে জানো বৰ্তমান কিবা নতুন সংবাদ নতুন সংবাদ দেৱৰ দেৱেন্দ্ৰ এফালে বৰ্তমান নাই কোনো নতুন সংবাদ কিন্তু 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 ভৱিষ্যৎবাণী এটি বুটলি আনিছো সুদূৰ মৰতৰ পৰা দেৱৰ শুনা পুৰন্দ এই আদিদৈত্য ভয়ংকৰ হিৰণ্যকশিপুৰ আৰু তাৰে সহোদৰী ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যত আতংকৰ কিন্তু কৰিছে সূচনা পুৰন্দৰ প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে কৰ্তব্য বিশ্বজয় বুলি কালবৰ প্ৰতাপত খৰহৰি কম্পমান হৈ বহুমতী নিজে আজি আউলি বাউলি দেৱৰী দানৱৰ নিষ্ফল গৰ্জনত হ'ব জানো দেৱতাৰ কিবা অপকাৰ আৰু দেৱতাৰ অপকাৰ হয় দেৱৰী হাঁহি উঠে শুনি তোমাৰ মুখৰ বচন তুমি কোৱাচোন হোৰা সহজ চলচ এই বিশ্বৰ বৰি হয় যদি দুই দৈত্যবিদ বিশ্বৰ বুকুৰ পৰা নবজানো অমৰাৱতী ভিন্দৰ শুনা খেৰা দেৱ পুৰন্দৰ আৰু যত আছা অমৰ মণ্ডলী স্বৰ্গ মত্য আকাশ পাতাল যক্ষ ৰক্ষ নাগ গাঁৱৰ দেৱগন্ধৰ্ব কিন্নৰ সকলোকে মাথো লক্ষ্য কৰি হৌৱা প্ৰবল বেগেৰে আহিছে হিৰণ্যাক্ষবীৰ সেইবাবে বিধিৰ মতে অবিলম্বে কৰা প্ৰতিকাৰ ধ্বংস হব এবাৰাকে বিদায় হৈ মাগিলে
শুনিলানে দেবগণ দেবরীক্ষীর বাণী বলা নিজ নিজ কর্তব্যত আমি হও অগ্রসর